একচুৱেলি সেইটো কাজিয়াৰ এটা সূত্ৰপাত হোৱাৰ কোনো কথাই নাই। তাৰমানে বিগত 30 বছৰে একজন মানুহৰ নামত এই ঘাটটো মানে অবৈধভাৱে এক প্ৰকাৰ ক'ব গ'লে চিণ্ডিকেট। আজি চাওক, ক'ব গ'লে এই ঘাটটো চৰকাৰী যিটো নিৰিখ মাত্ৰ 81,000 এক বছৰৰ কাৰণে, কিন্তু ইহঁতে বিগত দিনত এটা বৃহৎ মানে চিণ্ডিকেট চক্ৰই এই যে হাটঘাট যেতিয়া টেণ্ডাৰ হয়, টেণ্ডাৰৰ সময়ত বজাৰ কমিটিৰ নেতৃত্বত ইহঁতে ৰাইজৰ মানে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লৈ সিহঁতে সেই ঘাটটো মানে বেলেগক নিবিদা দিয়াৰ পৰা বিৰত ৰাখি তেওঁলোকে একপক্ষীয়ভাৱে নিবিদা প্ৰদান কৰি তেওঁলোকে ঘাটটো একজনৰ নামত লৈ আহি আজি 30 বছৰে খাই আছে। কিন্তু এইবেলি পইচাখিনি ৰাইজৰ কামতে খটায়। ৰাইজৰ কামত অনুষ্ঠানত ইহঁতে অনুষ্ঠানে কিমান টকা পায় আপোনালোকে একবাৰ জাজ কৰি চাব। অনুষ্ঠানৰ নাম লৈ পইচাটা ক'ত যায় অলপ জাজ কৰি চাব। এতিয়া চৰকাৰক কৰ ফাঁকি দি খোৱাৰ নিচিনা এইটো। এতিয়া চিন্তা কৰক, আজিৰ দিনত 30 বছৰ ধৰি একজন মানুহৰ নামত এই ঘাটটো পত্তন হৈ আছে। এইবাৰ চূড়ান্ত এক বছৰৰ কাৰণে যিহেতু ঘাট পত্তন দিয়ে, এতিয়া চূড়ান্ত নিবিদা যিটো চূড়ান্ত নিবিদা এক বছৰৰ কাৰণে যিটো দিয়ে সেইটো বৰ্তমান বন্ধ থকাৰ কাৰণে মাহ হিচাপত এক মাহ কৰি চলোৱাৰ কাৰণে দি আছে। এইবাৰ কি হৈছে, ইহঁতে সেই পাৰ্টিটোতো আগৰ পৰাই জানে যে আমাকতো ঘাট দিবই, তেওঁলোকে এইবাৰ দৰখাস্তই কৰা নাই পঞ্চায়তত। এতিয়া পঞ্চায়তত যেতিয়া দৰখাস্ত কৰা নাই, বেলেগ একজনে হয়তো দৰখাস্ত কৰিছে, সেইটো মানে কমপ্লিট গভৰ্ণমেণ্টৰ নীতি নিয়ম মানি দৰখাস্ত এটাই পৰিছে আৰু সেই ভিত্তিতে পঞ্চায়তৰ পৰা সেইজন লেচিক এইবাৰ পত্তন দিছে এক মাহৰ কাৰণে। তে ইয়াত এই ক্ষেত্ৰত ইয়াত কাজিয়াৰ কোনো কথাই নাই। আজি ইমান দিনে যিখন জাগাৰ পৰা এই ঘাটটো 30 বছৰে চলি আছে, ইপাৰ সিপাৰ মানুহখিনি হৈ আছে, ঠিক তাৰে পৰাই আজি এই ঘাটটো উদ্বোধন কৰাৰ সময়ত যি অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি তেওঁলোকে কৰিলে, সেইটো বিৰাট দুৰ্ভাগ্যজনক। মই ভাবোঁ যে আমিতো চৰকাৰৰ বিৰুদ্ধে যোৱা নাই, চৰকাৰৰ নীতি নিয়ম উলংঘা কৰা নাই, সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মতে আজি এই ঘাটটো পৰিচালনা কৰাৰ ক্ষেত্ৰত হয়তো আমি কিছু মানুহ, কিছু জ্যেষ্ঠ ব্যক্তিক মাতিছোঁ, যুৱ চামক মাতিছোঁ। আমাৰতো বহুত যুৱ চাম জ্যেষ্ঠ ব্যক্তিসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত থকা ব্যক্তিসকলক আমি মাতিছোঁ, আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আজি আহি এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰাৰ অৱস্থাত আজি বজাৰ কমিটিয়ে বা সেই গ্ৰুপটোৱে আজি আহি আমাক যি বাধা প্ৰদান কৰি যি অপ্ৰীতিকৰ সৃষ্টি কৰিলে, এইবাৰ আমি যুৱকসকলে এটা নতুন চিন্তা কৰিছোঁ। নতুন চিন্তাধাৰাৰে আমি ইয়াতে এখন বেনাৰ লগাইছোঁ যে আমাৰ যিখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনি যাতে বিনামূলীয়াভাৱে এই পাৰ্কটোত পাৰাপাৰ হ'ব পাৰে। যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি আছে, এতিয়া ধৰক মানে জ্যেষ্ঠ নাগৰিক যাক কোৱা হয়, যে মানে বয়োজ্যেষ্ঠ ব্যক্তিসকল, বেমাৰী যিবিলাক ব্যক্তি আছে বেমাৰীসকল, তাৰপিছত শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলক আমি এইবাৰ বিনামূলীয়াভাৱে পাৰাপাৰৰ এটা চিন্তা কৰিম। সেইটো চিণ্ডিকেট ক'ব লাগিব। আজি যদি চিণ্ডিকেটে নহয় তেনেহ'লে কিয় এই 30 বছৰে বেলেগ মানুহক কিয় তাতে মানে নিবিদা দিয়া হ'লে? একজন মানুহৰ নামত কিয় এই 30 বছৰ চলি আছে? এতিয়া তেওঁলোকৰ নামত আহিলে কোনো কমপ্লেইন নাই। এইবাৰ যে মানে নীতি নিয়ম অনুসাৰে যে এইবাৰ পঞ্চায়তৰ পৰা যিজন ব্যক্তিক দিছে আৰু তেওঁক দিয়াৰ লগে লগে যে এইবাৰ তেওঁলোকৰ মানে ইমান হাল্লা চিল্লা কিয়? আমিতো কমপ্লিট চৰকাৰী নিয়ম অনুসাৰে দিছে, আমিতো জোৰ জবস্তি কৰি অনা নাই। আজি পঞ্চায়ত সচিবৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে, আজি পঞ্চায়তৰ 8জন ৱাৰ্ড সদস্যই য'ত চহী কৰিছে, পঞ্চায়তৰ সচিবজনে আজি তেওঁ চৰকাৰী মানুহ, তেওঁ নিয়মৰ বাহিৰত এই বজাৰ এই পাৰ্কঘাটটো দিব পাৰে জানো? আজিৰ এই দিনত এইটো অসম্ভৱ। তেওঁলোকে যিটো অভিযোগ আনিছে আজি পঞ্চায়ত সচিবৰ বিৰুদ্ধে, এইটো সম্পূৰ্ণ ভিত্তিহীন। মই ভাবোঁ যে মই এটা প্ৰশাসনক আজি আপোনালোকৰ জৰিয়তে দাবী জনাম, এই যিটো সমস্যা, এই সমস্যাটোৰ এটা সমাধান লাগে।